যেহেতু বহুত কেণ্ডিডেটে সুধি থাকে যে এই ডিগ্ৰী প্ৰগ্ৰেমটো কেনেকুৱা বা ডিপ্ল'মা প্ৰগ্ৰেমটো কেনেকুৱা, চাকৰি পোৱাৰ সম্ভাৱনা কিমান, খৰচ কিমান হয়, সেইখিনি কথা আগত ৰাখি, সেইখিনি উদ্দেশ্য আগত ৰাখি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। নমস্কাৰ, আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা ডিগ্ৰী প্ৰগ্ৰেমৰ বিষয়ে আলোচনা কৰিম। এই ডিগ্ৰী প্ৰগ্ৰেমটোত কিমানখিনি খৰচ হয়, এডমিশ্যনৰ বাবদ কিমানখিনি খৰচ হয়, যদি হোষ্টেলত থাকে কিমানখিনি খৰচ হয় কেণ্ডিডেট এজনৰ, সেই বিষয়ে আলোচনা কৰিম। লগতে এই ডিগ্ৰী প্ৰগ্ৰেমটো কমপ্লিট হোৱাৰ পিছত চৰকাৰী চাকৰি পোৱা যায় নে নাযায়, চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা কিমান, এই বিষয়ে আলোচনা কৰিম। লগতে আলোচনা কৰিম কেণ্ডিডেটসকলে এই ডিগ্ৰী প্ৰগ্ৰেমটোৰ লগতে আন এটা ডিপ্ল'মা কোৰ্চৰ কথা সুধি থাকে। এই কোৰ্চ দুটা, এটা হ'ল ডিগ্ৰী প্ৰগ্ৰেম আৰু এটা হ'ল ডিপ্ল'মা প্ৰগ্ৰেম, এই দুটাৰ কোনটো কৰিলে চাকৰি পোৱাৰ সম্ভাৱনা বেছি, সেই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈ লৈছোঁ, ডিগ্ৰী প্ৰগ্ৰেমটোৰ বিষয়ে মই পোনপটীয়াকৈ নামটো এতিয়া উল্লেখ নকৰোঁ, যিহেতু বহুতৰে এই বিষয়ত মন্তব্য বেলেগ ধৰণৰ হ'ব পাৰে, বেলেগ ধৰণৰ হ'ব পাৰে। সেইকাৰণে ভিডিঅ'ৰ প্ৰথমতে এই ডিগ্ৰী প্ৰগ্ৰেমৰ নামটো উল্লেখ নকৰোঁ, ভিডিঅ'ৰ শেষত ডিগ্ৰী প্ৰগ্ৰেমটোৰ নাম উল্লেখ কৰা হ'ব। লগতে যিটো ডিপ্ল'মা প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমটোৰ নামটো উল্লেখ কৰা হ'ব আৰু সকলোখিনি ডিটেইলছত আলোচনা কৰা হ'ব। এতিয়া আহিছোঁ প্ৰথমতে এডমিশ্যন। এডমিশ্যনৰ নামত কিমান খৰচ হয়। এজন কেণ্ডিডেটে যদি প্ৰথম বছৰত এডমিশ্যন লয়, তেতিয়াহ'লে কেণ্ডিডেটজনে এডমিশ্যনৰ বাবদ দিব লাগে 13,230 টকা। আৰু এইটো সলনিও হ'ব পাৰে, যিহেতু ফি ষ্ট্ৰাকচাৰটো কেতিয়াবা সলনি হৈ যায়, সেইটো কাৰণে সলনিও হ'ব পাৰে। কিন্তু বৰ্তমান যিটো ফি ষ্ট্ৰাকচাৰ দিয়া আছে সেই অনুসৰি প্ৰথম বছৰত কেণ্ডিডেটজনে দিব লাগে 13,230 টকা। আৰু যিসকল কেণ্ডিডেট কণ্টিনিউইং কেণ্ডিডেট হয়, অৰ্থাৎ ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, ফ'ৰ্থ ইয়াৰ, ফিফথ ইয়াৰ পায়, তেওঁলোকে দিব লাগে 9,990 টকা। এইখিনি হ'ল এডমিশ্যন ফি। প্ৰতি বছৰে এই ফিখিনি দি থাকিব লাগিব। প্ৰথম বছৰৰ কাৰণে বেলেগ হয় আৰু বাকী বছৰৰ কাৰণে বেলেগ হয়। এতিয়া আহিছোঁ, যিজন কেণ্ডিডেটে এডমিশ্যন লৈছে সেই কেণ্ডিডেটজনে যদি হোষ্টেল লয় তেতিয়াহ'লে কিমান টকা দিব লাগিব। আৰু যিহেতু হোষ্টেল এডমিশ্যন ছেমিষ্টাৰ ৱাইজ হয়, প্ৰতি 6 মাহৰ মূৰে মূৰে টকাটো দি থাকিব লাগে। ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে দিব লাগিব 6,300 টকা প্ৰথম বছৰত, আৰু ছেকেণ্ড ছেমিষ্টাৰত দিব লাগে 4,500 টকা। একেদৰে বাকী ইয়াৰসমূহতো তেনেকৈ ছেমিষ্টাৰ ৱাইজ টকাখিনি দি থাকিব লাগিব হোষ্টেল এডমিশ্যনৰ বাবদ। আৰু যিটো মেছ ডিউজ হয়, মেছ ডিউজটো বেলেগকৈ দি থাকিব লাগিব। মেছত খোৱাৰ বাবদ টকাখিনি বেলেগকৈ দিব লগা হয়। এইখিনি হ'ল কোৰ্চত এডমিশ্যন আৰু হোষ্টেলত। এতিয়া ইয়াৰ উপৰিও ষ্টাডি মেটেৰিয়েল ল'ব লাগিলে, ষ্টাডি মেটেৰিয়েল জেৰক্স কৰিব লাগিলে কেণ্ডিডেটজনৰ মান্থলি এটা এমাউণ্ট খৰচ হ'ব। এইখিনি হ'ল এডমিশ্যনৰ লগত জড়িত কিমানখিনি খৰচ হয় বা সম্পূৰ্ণ ডিগ্ৰী প্ৰগ্ৰামটোত কিমানখিনি খৰচ হয়, সকলোখিনি আলোচনা কৰা হ'ল। নিজে চাই ল'লে হ'ল, হিচাপ কৰি চাই ল'লে হ'ল সম্পূৰ্ণ ডিগ্ৰী প্ৰগ্ৰামটোত কিমানখিনি খৰচ হ'ব। এতিয়া আলোচনা কৰিম জব অপৰচুনিটিৰ বিষয়ে। ইয়াত অকল চৰকাৰী চাকৰিখিনিৰ বিষয়েহে আলোচনা কৰিম, যিহেতু বহুত কেণ্ডিডেট এই বিষয়ে জানিব বিচাৰে যে কোৰ্চটো কৰাৰ পিছত, ডিগ্ৰী প্ৰগ্ৰেমটো কৰাৰ পাছত চৰকাৰী চাকৰি পায়নে নাপায়। গতিকে এই বিষয়ত আলোচনা সুবিধা হোৱাৰ কাৰণে ডিপাৰ্টমেণ্টৰ এটা গ্ৰাফ মই ভিডিঅ'ত দি দিলোঁ। এই গ্ৰাফটোত দেখা পাইছে সকলোখিনি ইয়াৰতে কিমানখিনি ৰিক্ৰুইটমেণ্ট হৈছে সকলোখিনি দিয়া আছে, আৰু শেষত দিয়া আছে 2016 কিমান ৰিক্ৰুইটমেণ্ট দিয়া আছে সেইখিনি উল্লেখ কৰা আছে। তাৰপিছত এটা ৰিক্ৰুইটমেণ্ট হৈছিলে 2019 চনত, আৰু এই 2019 চনত হোৱা, অৰ্থাৎ 2019 হোৱা ৰিক্ৰুইটমেণ্টটোৱে হৈছে চৰকাৰীভাৱে বৰ্তমানলৈকে অন্তিম
ৰিক্ৰুইটমেণ্ট এতিয়া প্ৰতি বছৰে কিমান কেণ্ডিডেট ওলায় এই ডিগ্ৰী প্ৰগ্ৰেমটো কমপ্লিট কৰি প্ৰতি বছৰে কিমান কেণ্ডিডেট ওলায় 2014 চনলৈকে এখন কলেজ আছিল আৰু সেই এখন কলেজত সিট কেপাচিটি আছিল 100টা আৰু 100টা সিটৰ অল ইণ্ডিয়া বেচিছত এডমিশ্যন হৈছিল 15% আৰু বাকীখিনি হৈছিল ষ্টেট কোটাৰ আণ্ডাৰত এডমিশ্যন আৰু প্ৰতি বছৰে যদি কেইজনমান কেণ্ডিডেট কিবা কাৰণত পাছ কৰিব নোৱাৰে বা ডিগ্ৰীটো কমপ্লিট কৰিব নোৱাৰে তেনেকৈ যদি ধৰা হয় তেতিয়াহ'লেও প্ৰায় প্ৰতি বছৰে 70ৰ পৰা 80জন কেণ্ডিডেট পাছ কৰি ওলাইছিল আৰু এতিয়া বৰ্তমান আছে কলেজ দুখন আৰু এতিয়াৰ ইনফৰমেশ্যন অনুসৰি টোটেল সিট কেপাচিটি হৈছে 143টা অৰ্থাৎ 143টা আৰু এইখিনি সিটৰো যদি অল ইণ্ডিয়া বেচিছত যিখিনি এডমিশ্যন হয় সেইখিনি কেণ্ডিডেট যদি বাদ দি দিয়া হয় তেতিয়া হ'লেও প্ৰায় ষ্টেট কোটাত 120জন কেণ্ডিডেটৰ এডমিশ্যন হয় আৰু এই এডমিশ্যন লোৱা কেণ্ডিডেটখিনিৰো যদি 20জন কেণ্ডিডেট বাদ দি দিয়া হয় তেওঁলোকে হয়তো ডিগ্ৰী কমপ্লিট কৰিব নোৱাৰে বা কিবা কাৰণত তেওঁলোকে পিছ পৰি থাকিব পাৰে সেইখিনি বাদ দিয়াৰ পিছতো প্ৰতি বছৰে বৰ্তমান কেণ্ডিডেট ওলাই আছে প্ৰায় 100জন এতিয়া যিমানখিনি কেণ্ডিডেট ওলাই আহিছে প্ৰতি বছৰে যিমানখিনি কেণ্ডিডেট ওলাই আহিছিলে 2014 চনৰ আগত যিমানখিনি কেণ্ডিডেট ওলাই আহিছিলে বা এতিয়া যিমানখিনি কেণ্ডিডেট ওলাই আহিছে তাৰ বিপৰীতে চৰকাৰীভাৱে যিটো নিযুক্তি প্ৰক্ৰিয়া সেই কথাখিনি সকলোৱে বুজি পালে 2019 চনত অন্তিমবাৰৰ বাবে ৰিক্ৰুইটমেণ্ট হৈছিলে আৰু এতিয়া হৈছে 2021 চন ইয়াৰ মাজতে বহুতে ক'ব যে প্ৰাইভেট বা ব্যক্তিগত খণ্ডত চাকৰি বহুত আছে কিন্তু এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে যিহেতু বহুত কেণ্ডিডেটে সুধি থাকে যে চৰকাৰীভাৱে কিমান নিযুক্তি হয় সেই উদ্দেশ্য আগত ৰাখি চৰকাৰীভাৱে কিমান হয় সেইখিনিহে আলোচনা কৰা হৈছে আৰু ইয়াৰ মাজতেও বহুতে কয় যে গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পাছত তেওঁলোকে APSC আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে বা UPSCৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে এইখিনিতে কথাটো হ'ল এইটো যে UPSC বা APSC প্ৰিপেয়াৰ কৰাৰ কাৰণে 5 বছৰ বা 5 বছৰ 6 মাহ ডিগ্ৰী এটাৰ প্ৰয়োজন আছে নেকি APSC বা UPSCৰ কাৰণে প্ৰস্তুতি চলাবলৈ হ'লে কেণ্ডিডেট এজন গ্ৰেজুৱেট হ'ব লাগে গতিকে কেণ্ডিডেটজনে 3 বছৰৰ এটা ডিগ্ৰী কোৰ্চ কৰিও APSC বা UPSC লক্ষ্য বান্ধি ল'ব পাৰে ইয়াৰ কাৰণে কোনো ধৰণৰ 5.5 ইয়াৰ্ছ বা 5 ইয়াৰ্ছ কোৰ্চৰ প্ৰয়োজন একেবাৰে নাই 3 বছৰীয়া ডিগ্ৰী প্ৰগ্ৰেম এটা কৰিলে APSC বা UPSC কাৰণে প্ৰস্তুতি চলাব পাৰে কেণ্ডিডেট এজনে গতিকে এইখিনিয়ে আছিলে আমাৰ অসমৰ এই ডিগ্ৰী প্ৰগ্ৰেমটোৰ কাৰণে চৰকাৰীভাৱে নিযুক্তিৰ ক্ষেত্ৰত যেটো কথা উলিয়াই থাকে বহুতে এই বিষয়ে আলোচনা কৰি থাকে এইখিনি আলোচনা কৰিব লগা আছিলে এতিয়া আহিছো এই ডিগ্ৰী প্ৰগ্ৰামটো আসলতে হয় কি ইতিমধ্যে বহুতে গমে পাইছে এই ডিগ্ৰী প্ৰগ্ৰামটো হৈছে BVSc NAH বেচেলৰ অফ ভেটেনাৰী সায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী ইয়াত চৰকাৰী ক্ষেত্ৰত যিখিনি নিযুক্তি হয় সেইখিনিৰ বিষয়ে আলোচনা কৰা হ'ল নিযুক্তি প্ৰক্ৰিয়াটো কেনেকুৱা বা নিযুক্তি কিমানলৈকে হয় সকলোখিনি আলোচনা কৰা হ'ল এটা ব্যক্তিগত খণ্ডত বা প্ৰাইভেট সেক্টৰত চাকৰিৰ কথা ইয়াত আলোচনা কৰা হোৱা নাই যেহেতু ভিডিঅ'টোৰ উদ্দেশ্য অকল মাত্ৰ চৰকাৰী চাকৰিৰ বিষয়ে আলোচনা কৰা এতিয়া যেহেতু ডিগ্ৰী প্ৰগ্ৰামটোৰ বিষয়ে কোৱা হ'ল ইয়াৰ মাজতে বহুত কেণ্ডিডেটে সুধি থাকে যে বেচেলৰ অফ ভেটেনাৰী সায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী ডিগ্ৰী প্ৰগ্ৰামটো কৰিলে ভাল হয়নে নে ট্ৰেইনিং কোৰ্স ইন এলিমেণ্টাৰী নলেজ অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী সায়েন্স ডিপ্লোমা কোৰ্সটো কৰা ভাল হ'ব বহুত কেণ্ডিডেটে এই বিষয়ে সুধি থাকে
এতিয়া যদি কেণ্ডিডেটজনৰ লক্ষ্য অকল মাত্ৰ এটা চৰকাৰী চাকৰি লোৱা হয় তেতিয়াহ'লে এনিমেল হাজবেণ্ডাৰী বা ভেটেনাৰী ছায়েন্সৰ যদি কোৰ্চ এটা কৰিব বিচাৰে তেতিয়াহ'লে ট্ৰেইনিং কোৰ্চ ইন এলিমেণ্টাৰী নলেজ অফ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ছায়েন্স কোৰ্চটোত এডমিশ্যন লোৱা ভাল কাৰণ এই কোৰ্চৰ কাৰণে যিখিনি কেণ্ডিডেট এডমিশ্যন দিয়া হয় সেইখিনি কেণ্ডিডেট ভেকেঞ্চিৰ এগেইনষ্টত এডমিশ্যন দিয়া হয় যিমানখিনি ভেকেঞ্চি থাকে সেই অনুসৰি এই ডিপ্ল'মা কোৰ্চৰ কাৰণে বা ট্ৰেইনিং কোৰ্চৰ কাৰণে এডমিশ্যন দিয়ে আৰু সেই কেণ্ডিডেটখিনি ৰিক্ৰুইটমেণ্ট হৈ যোৱাৰ পিছত বা চাকৰি পোৱাৰ পিছতহে নতুন বেটছ এটা এডমিশ্যন লয় যোৱা বছৰ যিখিনি এডমিশ্যন লৈছিলে সেইখিনি ভালেকেইজনে চাকৰি পালে আৰু এতিয়া যিখিনি পোষ্ট ওলাইছিলে যোৱা বছৰ যিখিনি পোষ্ট ওলাইছিলে 378টা 378 নাম্বাৰ এটা পোষ্ট ওলাইছিলে আৰু সেই পোষ্টৰ কাৰণে ট্ৰেইনিং কোৰ্চৰ এডভাৰটাইজমেণ্ট দিছিলে গতিকে এই কোৰ্চটো কৰাৰ পাছত চাকৰি পোৱাৰ সম্ভাৱনা অতিকে বেছি কিন্তু ডিগ্ৰী প্ৰগ্ৰামটো কৰাৰ পাছত অৰ্থাৎ বেচেলৰ অফ ভেটেনাৰী ছায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী চমুকৈ BVCN এইচ ডিগ্ৰী প্ৰগ্ৰাম কৰাৰ পাছত তেনেকুৱা নিযুক্তিৰ ব্যৱস্থা নাই কিন্তু ডিপ্ল'মা কোৰ্চ কৰাৰ পিছত নিযুক্তিৰ ব্যৱস্থা আছে যিহেতু যিখিনি এডমিশ্যন দিয়া হয় সেইখিনি ভেকেঞ্চিৰ এগেইনষ্টতহে দিয়া হয় গতিকে এইখিনিয়ে আছিলে বহুতখিনি কথা আলোচনা কৰা হ'ল ডিপ্ল'মা কোৰ্চৰ বিষয়ে আলোচনা কৰা হ'ল কোনটো কোৰ্চত চাকৰি পোৱাৰ সম্ভাৱনা বেছি কোনটো কোৰ্চত চাকৰি পোৱাৰ সম্ভাৱনা একেবাৰে কম এই সকলোখিনি আলোচনা কৰা হ'ল যাতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয় আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে এই বিষয়ে সুধি থাকে গতিকে তেওঁলোকে বিশেষকৈ এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি আশা ৰাখিলোঁ এতিয়া আমি তেওঁলোকক চিকিৎসক বুলিয়ে জানো গৰু ডাক্তৰ বুলি কওঁ চিকিৎসক বুলি জানো আৰু খুব ভাল লাগে তেওঁলোকে মানুহৰ মাজত গৈ সোমাই বা বিভিন্ন পৰিয়াললৈ যায় সাধাৰণতে চিকিৎসকবিলাক পশু চিকিৎসক যিবিলাক ভিঅ' আছে ভিঅ'বিলাক ফিল্ডত ইমান নাযায় ফিল্ড এছিষ্টেণ্টবিলাকে ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্টবিলাকে থাকে ভালকৈ চিকিৎসা কৰে কিন্তু এতিয়া মেন পাৱাৰটো কমি যোৱাৰ কাৰণে VFA সংখ্যা কমি যোৱাৰ কাৰণে সেয়া সম্ভৱ নহয়গৈ এজন VFA এলেকাটো যদি এৰিয়া বা তেওঁ যদি এৰিয়াটো বহুত ডাঙৰ হয় কভাৰ কৰিব নোৱাৰে সেই সমস্যাবিলাক আছে